নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম আৰক্ষীত নতুন পদ কেতিয়া মুকলি হ'ব। আৰু বহুতৰে মনত এটা প্ৰশ্ন, সেইটো হৈছে যে SIত নতুন পদ আহিবনে নাহে। এই ভিডিঅ'টোত গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যিসকলে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট নৱেম্বৰ মাহত মুকলি হ'ব। গতিকে যিসকলে অসম আৰক্ষীত এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। আজি কেইদিনমান আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ফেচবুক লাইভ আহিছিল আৰু সেই ফেচবুক লাইভ অনুষ্ঠানৰ মাজতে CM ছাৰে ঘোষণা কৰিছিল যে অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট নৱেম্বৰ মাহত মুকলি হ'ব। তাৰপিছত আজি কেইদিনমান আগত যেতিয়া LP আৰু UP শিক্ষকসকলৰ নিযুক্তি দিছিলে, সেই নিযুক্তি অনুষ্ঠানত CM ছাৰে ঘোষণা কৰিছে যে আপোনালোকৰ অসম আৰক্ষীৰ যিটো এপইণ্টমেণ্ট সেই এপইণ্টমেণ্টটো খুব কম দিনৰ ভিতৰতে দি দিব। গতিকে আপোনালোকৰ যেতিয়া এপইণ্টমেণ্ট দিব সেই এপইণ্টমেণ্ট দিয়াৰ পাছদিনাখনে আপোনালোকৰ অসম আৰক্ষীত নতুন পদ মুকলি হ'ব। আপোনাৰ অসম আৰক্ষী বুলি ক'লে এতিয়া AB UB তাৰপিছত আপোনালোকৰ খুব সম্ভৱতঃ APRটো নতুন পদ মুকলি হ'ব আৰু আপোনালোকৰ চাব ইন্সপেক্টৰ নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকৰ অসম আৰক্ষীত 4000তকৈ অধিক পদ মুকলি হ'ব, বহুতখিনি পদ মুকলি হ'ব। গতিকে আপুনি যদি অসম আৰক্ষীত এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। কাৰণ আপোনালোকৰ 4000 পোষ্টটো ইমান কম পোষ্ট নহয়, ইমান বেছিও নহয়, কিন্তু আপোনালোকৰ ইমান একেবাৰে কমো নহয়। গতিকে আপুনি যদি এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে নিজকে ভালদৰে সাজু কৰক। আপোনালোকে এডভাৰটাইজমেণ্টৰ অপেক্ষা নকৰিব, কিয়নো CM ছাৰে নিজে ঘোষণা কৰিছে যে এডভাৰটাইজমেণ্ট নৱেম্বৰ মাহতে আহি যাব। গতিকে আপুনি আজিৰ পৰা এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। আপুনি ভালদৰে ফিজিকেল টেষ্টৰ বাবে নিজকে সাজু কৰক আৰু লগতে ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰি থাকক। আজিকালি ফিজিকেল আৰু ৰিটেন দুয়োটাতে বহুত বেছি কম্পিটিশ্যন হয়। আপুনি যদি ফিজিকেলত এটা ভাল মাৰ্ক উঠায়, ৰিটেনত যদি অলপ কমি যায় তেন্তে আপুনি ফাইনেল চিলেকশ্যন নাপায়, বা আপুনি যদি ফিজিকেলৰ এটা ভাল মাৰ্ক উঠায়ো যদি ৰিটেন টেষ্টৰ অকণমান কমি যায় তেতিয়া আপুনি চিলেকশ্যন নাপায়। গতিকে আপুনি ফিজিকেলটো এটা ভাল মাৰ্ক উঠাব লাগিব আৰু ৰিটেন টেষ্টত এটা ভাল মাৰ্ক উঠাব লাগিব, তেতিয়াহে আপুনি ফাইনেল চিলেকশ্যন পাব। গতিকে আপুনি যদি এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে সকলোখিনি কথা বাদ দি আপুনি নিজৰ যিটো সপোন আছে সেই সপোনটো আগত ৰাখি আপোনাৰ যিখিনি কৰিব লাগিছে সেইখিনি ভালদৰে কৰি যাওক। ধন্যবাদ।